আজি মই ভিডিঅ'টো বনাইছোঁ ৰাতিপুৱা ভাগৰ পৰা মানে বহুত ৰ'দটো ওলাইছে দেখিছেনে। আজি মাও যিহেতু ঘৰত নাই, ইফালে গৈছে ফুৰিবলৈ আজি। আৰু মই ভাবিলোঁ আজি যিহেতু দোকানত আছোঁ, বহি টোপনি লাগিছে, সেইটো কাৰণে খৰি কেইটামান কাটি গটাই লওঁ। আৰু যিহেতু বাৰিষা বতৰ আহি আছে আৰু মই গাহৰি যিহেতু পুহিছোঁ, বহুত খৰিৰ প্ৰয়োজন হয় দানা মানে সিজাবলৈ। সেইটো কাৰণে মই ভাবিলোঁ ধুনীয়াকৈ খৰি কেইডালমানকে কাটি লওঁ। যিহেতু টোপনি লাগি আছে, টোপনিও ভাঙিব আৰু মোৰ কামো ছাকচেছফুল হ'ব। আৰু ইফালে চাওকচোন, মই বাঁহ খৰি দেই, মানে কাঠ খৰিখিনি আগতে মই হাজিৰা মানুহ লগাই ফালালোঁ, এতিয়া মই বাঁহ খৰিখিনিহে গটাই আছোঁ। আৰু ইফালে কাঠ খৰি, ইফালে বাঁহ খৰি থৈ দিছোঁ। আৰু আছে কাটিবলৈ। ইফালে আকৌ প্লাম ডাঙৰে হৈছে আৰু ডালিমো ডাঙৰ হৈছে যে ইমান সৰু লগা নাই বাৰু, বেয়া হৈ গ'ল। এইটো এটা আছে, ডাঙৰে হ'ল। আৰু ল'ৰাকেইটা যিহেতু খাব পাৰিব, ল'ৰাকেইটাক খোৱা মানে আমি খোৱা, সিহঁতে মানে ফূৰ্তিত থকা মানে আমি থকা, হয়নে নহয় বাৰু আপোনালোকে ক'বচোন। আৰু এয়া চাওকচোন, মানে এইফালে দেউতাই তমাল তুলি থৈছিলে, একদম মানে বেলেগ গৰুৱে আহি জেগাখিনি অৱস্থা নাইকিয়া কৰি থৈছে। আৰু ইফালে ৰ'দ পূৰা দিছে, যিহেতু ছাগলীকেইটা পূৰা কান্দি আছে। চেহালৈ লৈ আহিবলৈ মই গ'লোঁ, মানে ভাটিবেলা টাইমকণ অলপমান এৰি দিওঁ, সিহঁতে ধুনীয়াকৈ ফুৰিবলৈ মানে পাৰে ভাটিবেলা টাইমকণ। আৰু ইফালে মই পানী আনি দিলোঁ, ধুনীয়াকৈ পানী খাইছে সিহঁতে, মানে ঠাণ্ডা পানী খাব পালে বেছি মানে ভাল সিহঁতৰ কাৰণে। ছাগলীয়ে যিহেতু লেতেৰা পানী নাখায়। আৰু ইফালে মই চোতালটো ধুনীয়াকৈ সাৰি কৰি ল'লোঁ, চাওকচোন ধুনীয়াকৈ মই এতিয়া চোতালকেইটা সাৰি কৰি ল'লোঁ। আৰু ইফালে আকৌ কলহত পানী নাই, যিহেতু একদম ৰাতিপুৱাৰ পৰা ভিডিঅ'টো বনাইছোঁ, একদম সন্ধিয়ালৈকে দেই। এইফালে আকৌ পানী আনিবলৈ গ'লোঁ। এই চাওকচোন, আজি দিনটোত ইমান সৰহ কাপোৰ ধুলোঁ মই। ইফালে বাইদেৱে কাঁহী বাচন অকণমান মাজি আছে চাহ খোৱা। আৰু মই পানী আনিয়ে লগালগ একদম গাহৰি দানা দিছোঁ, যিহেতু দোকানত আৰু মানুহ আহিব, ডাঙৰ ল'ৰাটোক সেই দোকানত থৈ দিছোঁ। আৰু ইফালে মই গাহৰিকেইটা দানা দিছোঁ। আৰু গাহৰিকেইটা যে ইমান পাক ধৰে, আৰু গৰম যিমান হয় সিমান পানী সিহঁতক ঢালি থৈ দিব লাগে, তেতিয়া সিহঁতে ধুনীয়াকৈ গা ধুই লয়। আৰু এয়া চাওকচোন, মই 12 বাজি দানা দিওঁতে পাক এখুৰাই থৈহে গৈছোঁ, আৰু বটিয়ে ল'লে চাওকচোন। মানে যেইবাৰ দানা দিবহে সেইবাৰেই সিহঁতক মানে আল কৰি থাকিবলগীয়া হয়। আৰু আল কৰিলেহে যিহেতু আমি এটকা পাম, আৰু আল নকৰিলে আমি ক'তনো পাম আমি। এতিয়া ধুনীয়াকৈ এইজনী হৈছে গাভিনী গাহৰিজনী, পোৱালি দিলে চাওকচোন, 3টা পোৱালি দিছে। আৰু পোৱালি 3টা মানে লাৰি পূৰা ধুনীয়াকৈ এতিয়া লাৰিবলৈ দিয়ে। চাওকচোন, আপোনালোকক লাৰি দেখুৱাইছোঁ, ইয়াত ধুনীয়াকৈ শুই দিছে। আৰু বহুত মানুহৰে গাহৰি লাৰিবলৈ নিদিয়ে, মোৰ গাহৰিকেইটা চাওকচোন ইমান ধুনীয়াকৈ লাৰিব দিয়ে। বেছি দিন হোৱা নাই, 2 সপ্তাহো হোৱা নাই, এতিয়া 1 সপ্তাহ হৈছেহে। আৰু ইফালে আকৌ হাত ভৰি ধুই লৈ ধুনীয়াকৈ এতিয়া কাপোৰ চপাই আছোঁ মই। সন্ধিয়াই হৈ গ'ল, আন্ধাৰে হৈ গ'লগৈ, কাপোৰ চপা দেৰি হৈ গৈছে। এইফালে মানে গাহৰি দানা দি আৰু দোকানত যাবলগীয়া হ'ল, মই ভিডিঅ'টো নবনালোঁ বাৰু, দোকানত যাবলগীয়া। এইফালে কাপোৰহে মানে চপাই আছোঁ। আৰু আহি এনেকৈ ল'ৰাকেইটা যিহেতু সদায় স্কুল যায়, সদায় লেতেৰা হয়, বগা চোলা পেণ্ট। আৰু এইকেইটা মোজাকেইটাকো ধুই দিছিলোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব মোৰ ভিডিঅ'।